যদিহে তোমালোকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলা তেনেহ'লে তোমালোকৰ কাৰণে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ হয়। আমি জানিম যে কিদৰে আমি আমাৰ ৰিজাল্টটো চাব পাৰিম বা কিদৰে আমি চাব লাগে। পোনপ্ৰথমতে তোমালোকে হোমস্ক্ৰীনত নিশ্চয় মন কৰিছা এটা ৱেবছাইটৰ লিংক যিটো প্ৰথমতে দিয়া হৈছে আৰু সেইটো হৈছে আমাৰ কাউন্সিলৰ অফিচিয়েল ৱেবছাইট। আমি এই ৱেবছাইটটোৰ জৰিয়তে আমি আমাৰ ৰিজাল্টটো ইয়াত চাব পাৰোঁ। লগতে তলত নিশ্চয় দেখিছা sec.nic.in বুলি আছে, গতিকে এয়া হৈছে দ্বিতীয়টো ৰিজাল্ট চাব পৰা এটা ভাল ৱেবছাইট। তাৰ পাছত তোমালোকে নিশ্চয় দেখিছা অল্টাৰনেটিভ বুলি মই লিখি থৈছোঁ, গতিকে এই ৱেবছাইটটোৰ জৰিয়তে তোমালোকে নিজৰ ৰিজাল্টটো ইয়াত চাব পাৰিবা। গতিকে যিদিনাখন তোমালোকৰ ৰিজাল্ট দিব যিকোনো এটা ৱেবছাইট তোমালোকে নিজৰ ব্ৰাউজাৰ নাইবা গুগলত তোমালোকে চাৰ্চ কৰিবা, নাইবা এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত তোমালোকে লিংক পাবা। তোমালোকে লিংকত মাত্ৰ এবাৰ ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে এনেধৰণৰ হয়তো এটা পেজ ওলাব পাৰে, ঠিক আছে। অন্যান্য পেজো ওলায় কেতিয়াবা, গতিকে তোমালোকে মনত ৰাখিবা যদিহে এনেধৰণৰ পেজ ওলাইছে ৰেজ নং যে লিখা হৈছে তাত আমি লিখিব লাগিব ৰেজিষ্ট্ৰেশ্যন নংটো। আমাৰ এডমিট কাৰ্ড বা ৰেজিষ্ট্ৰেশ্যন যিখন কাৰ্ড আছে সেই ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বা এডমিট কাৰ্ডত যিটো ৰেজিষ্ট্ৰেশ্যন নং লিখা আছে সেইটো আমি ইয়াত লিখিব লাগিব। লিখাৰ পাছত ফাইন ৰিজাল্ট বুলি যে লিখা হৈছে আমি তাত এবাৰ চুই দিব লাগিব। চুই দিয়াৰ লগে লগে আমি আমাৰ নিজৰ মাৰ্কশ্বিটখন চাব পাৰিম আৰু আমি আমাৰ ৰিজাল্ট কি হ'ল সেয়া গম পাব পাৰিম। গতিকে এইটো ৱেবছাইট অৰ্থাৎ যিকোনো এটা ৱেবছাইটত এনেধৰণৰ এটা পেজ ওলায়, গতিকে তোমালোকে যদিহে এনেকুৱা ওলাইছে তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি পিনি তোমালোকে নিজৰ ৰিজাল্টটো চাব পাৰিবা। এতিয়া মই দেখাব বিচাৰিছোঁ যদিহে তোমালোকৰ অন্য ধৰণে ওলায়, অৰ্থাৎ কেতিয়াবা কি হয় আমাৰ অন্য এটা পেজ শ্ব' হয় যিটো তোমালোকে হোমস্ক্ৰীন এতিয়া নিশ্চয় দেখিছা। গতিকে যদি তোমালোকৰ এনেকুৱা ওলাইছে তেনেহ'লে নিশ্চয় দেখিছা প্ৰথমতে লিখা হৈছে ইণ্টাৰ ৰোল বুলি, তাৰ পাছতে লিখা হৈছে ইণ্টাৰ নাম্বাৰ বুলি। গতিকে ইণ্টাৰ ৰোলত আমি আমাৰ এডমিট কাৰ্ডত যিটো ৰোল আছে সেয়া লিখিব লাগিব আৰু ইণ্টাৰ নাম্বাৰত আমি যিটো নং লিখা হৈছে সেই নংটো লিখিব লাগিব। তাৰ পাছত তলতে নিশ্চয় তোমালোকে দেখিছা ইণ্টাৰ REG ন বুলি লিখা হৈছে, গতিকে তোমালোকে নিজৰ এডমিট কাৰ্ডত যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেই নাম্বাৰটো হেড লিখিব লাগিব, ঠিক আছে। তোমালোকে যেতিয়া লিখিবা, লিখি হোৱাৰ পাছত ইয়াতে নিশ্চয় গ' অপশ্যনটো দেখিছা, গতিকে গ' অপশ্যনটোত চুই দিবা। চুই দিয়াৰ লগে লগে তোমালোকৰ মাৰ্কশ্বিটসমূহ ওলাই আহিব। গতিকে এনেদৰে আমি আমাৰ ৰিজাল্টটো চাব পাৰোঁ আৰু এপছো আছে উপলব্ধ বুলি, গতিকে উপলব্ধ এপছতো আমি আমাৰ ৰিজাল্ট চাব পাৰোঁ। কিন্তু বেষ্ট যদি ৱেবছাইট কওঁ তেনেহ'লে আগতীয়াকৈ আচলতে এই ৱেবছাইটকেইটাতে পাব্লিছ কৰে, গতিকে আগতীয়াকৈ ৰিজাল্ট চাবলৈ তোমালোকে এই তিনিটা ৱেবছাইটে ইউজ কৰিব পাৰা, ঠিক আছে। আৰু তোমালোকে মনত ৰাখিবা এই তিনিটা ৱেবছাইটৰ লিংক মই এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত দি থৈছোঁ, গতিকে ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'বা ছাত্ৰ ছাত্ৰীসকল আৰু নিশ্চয় ভিডিঅ'টো তোমালোকে ছেভ কৰি থ'বা, কাৰণ ৰিজাল্ট দিয়াৰ দিনাখন তোমালোকে এই তিনিটা ভিডিঅ' যিকোনো এটা লিংকতে ক্লিক কৰি নিজৰ ৰিজাল্টটো চাব পাৰিবা আৰু লিংক ডিছক্ৰিপশ্যন বক্সত দি থৈছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ।